কৰ্কট ৰাশিৰ জাতক জাতিকা পুৰুষ মহিলা 2026 চনৰ এই এপ্ৰিল মাহটোত কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ কাৰণে আপোনাৰ জীৱনত আহিব টাৰ্নিং পইণ্ট। কাৰণ এই মাহত গ্ৰহ নক্ষত্ৰৰ এক বিশাল ভয়ংকৰ পৰিৱৰ্তন হ'বলৈ গৈ আছে, যিয়ে আপোনাৰ ধন, প্ৰেম, ভাগ্য সম্পূৰ্ণৰূপে সলনি কৰি দিব পাৰে। কিন্তু সাৱধান, এটা সৰু ভুলৰ কাৰণে আপোনাৰ সকলো সুযোগ নষ্ট হ'ব পাৰে। নমস্কাৰ প্ৰিয় দৰ্শক, আজি আমি আলোচনা কৰিম এই ভিডিঅ'টোত কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ কাৰণে এই এপ্ৰিল মাহটো কেনেদৰে পাৰ হ'ব। এই ৰাশিফল আপুনি জানিবলৈ পাই অতি আনন্দ হ'ব, কিয়নো আপোনালোকৰ দুটা ভাল খবৰ আছে। প্ৰিয় দৰ্শক, ভিডিঅ'টোৰ মাজত বিশেষ টিপছ ক'ম, যাৰ জৰিয়তে এই মাহটো আপোনালোকৰ ভাল ধৰণে পাৰ হ'ব পাৰে। কিয়নো চাওঁতে ভাবি থাকোঁতে 4 নম্বৰ মাহত ভৰি দিছোঁ। সেয়েহে যিকোনো কাম কৰিলে শান্ত ডিচিশ্যন লৈ কৰিবলৈ চেষ্টা কৰিব। এপ্ৰিল মাহটোত কৰ্কট ৰাশিৰ ওপৰত চন্দ্ৰ গ্ৰহ, শুক্ৰ গ্ৰহ বিশেষ প্ৰভাৱ পৰিছে। আপোনাৰ জীৱনত ইম'চনেল আৰু ফাইনেন্সিয়েলৰ দিশত ডাঙৰ পৰিৱৰ্তন আনিব। কিন্তু মাহৰ আৰম্ভণিতে স্বাস্থ্যৰ ক্ষেত্ৰত বৃহস্পতি গ্ৰহটো ৰোগৰ স্থানৰ মালিক হয়, যিহেতু স্বাস্থ্যৰ প্ৰতিও যত্ন ৰাখিব লাগিব। মাজে মাজে চকুৰ আজাৰ হৈ আছে, আলচাৰ, গেষ্ট্ৰিক, কঁকলৰ বিষৰ সমস্যা হৈ আছে। অতি শীঘ্ৰেই স্বাস্থ্যৰ প্ৰতি যত্ন ৰখাটো আপোনাৰ কাৰণে অত্যন্ত জৰুৰী। যদি আপোনাৰ স্বাস্থ্যটো ভাল ধৰণে মেইনটেইন কৰিব পাৰে, তেনেহ'লে আপোনাৰ কাৰণে লাভদায়ক হ'ব। মাহটোত ভাগ্য স্থানৰ ফালৰ পৰাই চাবলৈ গ'লে শনিৰ দৃষ্টি আহি আছে, ৰবিও লগতে কানেক্টেড হৈ আছে। অভাৰ থিংকিং, অভাৰ টেনশ্যন পৰাপক্ষত নল'বই, দূৰতে থাকিব। টেনশ্যন, নিগেটিভ চিন্তা সকলো মানুহৰ মাজতে থাকে। সেয়েহে টেনশ্যন ইমানকৈ নল'ব। জীৱনটো আছে দুদিনীয়া, বিন্দাছ থাকক আৰু কামবোৰ কৰি যাওক। টেনশ্যন লৈ নিজকে নিজে দুৰ্বল নকৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত মাহটোৰ আৰম্ভণিৰ পৰা মাজভাগৰ সময়ছোৱাত অলপ সাৱধানে থকাটো অত্যন্ত জৰুৰী। মানসিক চাপ বৃদ্ধি পাব পাৰে, সেয়েহে নিয়মিতভাৱে যোগ, ধ্যান, ব্যায়াম, এক্সাৰচাইজ কৰক। দৰ্শক, উপাৰ্জন, ধন, চাকৰি আৰু ব্যৱসায়ৰ ক্ষেত্ৰত চালে এই মাহটো কেনেদৰে পাৰ হ'ব জানো আহকচোন। তাৰ আগতে জনাওঁ যে ভিডিঅ'টো এতিয়ালৈ লাইক কৰা নাই যদি নিশ্চয় লাইক কৰি দিব, আৰু লগতে আপোনাৰ ৰাশিটো কমেণ্ট বক্সৰ জৰিয়তে নিশ্চয় জনাবলৈ নাপাহৰিবচোন, যদিহে আপোনাৰ ৰাশি কৰ্কট ৰাশি হয়। উপাৰ্জনৰ মালিকটো শুক্ৰ গ্ৰহটো চাবলৈ গ'লে কৰ্মস্থানত আহি আছে। এইটো এটা খুবেই ভাল স্থিতি। মাহটোত ইনকামৰ ক্ষেত্ৰত এটা ভাল সুযোগ সুবিধা লাভ কৰিব পাৰিব। এই মাহত কিন্তু ধনৰ ক্ষেত্ৰত মধ্যম থাকিব। হঠাতে ধন লাভ হ'ব পাৰে, কিছুমান ক্ষেত্ৰত পুৰণি টকা ঘূৰি আহিব, কিন্তু বেছি খৰচো হ'ব পাৰে। খৰচৰ ওপৰত নিয়ন্ত্ৰণ ৰাখিব। বিশেষকৈ 10 তাৰিখৰ পাছত আয় বৃদ্ধি পাব। উপদেশ দিছোঁ প্ৰিয় দৰ্শক, অপ্ৰয়োজনীয় সামগ্ৰী খৰচৰ পৰা এৰাই চলক, নহ'লে সমস্যাত পৰিব পাৰে। এইখিনি বৰ্তমান সময়ছোৱাত সা সম্পত্তি, গাড়ী, দোকান, বিজনেছৰ ক্ষেত্ৰত সকলো ক্ষেত্ৰতে ক্ৰয় কৰাৰ এটা ভাল দিশ দেখিবলৈ পাব এই মাহটোত। ছেভিংছৰ ক্ষেত্ৰত যিহেতু কেতুৰ স্থিতি আছে, এটা খুবেই ভাল স্থিতি। এইটো এটা হঠাতে ৰাইজ দিয়ে। বহুদিনৰ পৰা আহিবলগীয়া ধন হঠাতে আহিব পাৰে আপোনাৰ হাতলৈ। চাকৰিৰ ক্ষেত্ৰত প্ৰাইভেট চাকৰি, গভৰ্ণমেণ্ট চাকৰি দুয়োটা ক্ষেত্ৰতে ভাল দেখা পোৱা গৈছে। ব্যৱসায়ৰ ক্ষেত্ৰত বহুতেই ভাল দেখা পোৱা গৈছে, কিন্তু সৰু সুৰা ভ্ৰমণ কৰাৰ আগতে ছেভিংটো সকলোবোৰ শেষ কৰি নিদিব। অলপ ছেভিং কৰি ৰখাটো খুবেই অত্যন্ত জৰুৰী। হঠাৎ ইমাৰ্জেঞ্চি ফাণ্ড, অলপ পইচাৰ সাঁচি থোৱাটো অত্যন্ত জৰুৰী, যাতে ইমাৰ্জেঞ্চিৰ ক্ষেত্ৰত, স্বাস্থ্যৰ ক্ষেত্ৰতে হওক, লাগতিয়াল সামগ্ৰীৰ ক্ষেত্ৰতে ইমাৰ্জেঞ্চি অলপ ধন থাকে। সেইটোৰ ওপৰত লক্ষ্য ৰাখি আপুনি খৰচ মাত্ৰা % বঢ়াব পাৰে। শনি গোটেইটো মাহে আপোনাৰ লগত আছে, চিন্তা কৰিব কথা নাই। ভাগ্যই আপোনালোকক সকলো ক্ষেত্ৰতে ছাপোৰ্ট দিব। বৰ্তমান সময়ছোৱাত আপোনালোকে সকলো ক্ষেত্ৰতে ষ্টিক হৈ নিয়ন্ত্ৰণ বজাই ৰখাটো অত্যন্ত জৰুৰী।
কৰ্মৰ ক্ষেত্ৰতো বিলিভ থাকিব। এইখিনি সময়ছোৱাত ভাগ্যৰ ক্ষেত্ৰতো আপোনালোকে যিকোনো ক্ষেত্ৰতে ৰবিৰ পৰা আপোনালোকে যথেষ্ট লাভ কৰিব পাৰিব ব্যৱসায়ত। ছাত্ৰ ছাত্ৰীসকলৰ লগত শিক্ষাগুৰু পিতাগুৰু তেওঁলোকে অলপ ষ্ট্ৰিক হ'ব পাৰে, কিন্তু টেনশ্যন নল'ব। যিমান ষ্ট্ৰিক হৈ গুৰুৰ পৰা আমি শিক্ষালৈ আগবাঢ়ি যাবলৈ চেষ্টা কৰোঁ, তেনেহ'লে সকলো ক্ষেত্ৰতে ৰাস্তাবোৰ ক্লিয়াৰ হয়। গুৰুৰ পৰা যিমান পাৰে আপোনালোকে জ্ঞান আহৰণ কৰক, আপোনাৰ কাৰণে বেনিফিট হ'ব। প্ৰিয় দৰ্শক, এইবাৰ আমি জানি লোৱা আহকচোন প্ৰেম সম্পৰ্কত বিষয়ে। তাৰ আগতে জনাওঁ যে এতিয়ালৈ যদি চেনেলটি ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি থ'বলৈ একেবাৰে নাপাহৰিব। প্ৰেম জীৱনত এই মাহটো অত্যন্ত বিশেষ হ'বলৈ গৈ আছে। যিসকল বিশেষকৈ ছিংগল আছে তেওঁলোকৰ নতুন প্ৰেম আহিব পাৰে। যিসকলে ৰিলেশ্যনশ্বিপত আছে তেওঁলোকৰ সম্পৰ্ক মজবুত হ'ব আগতকৈ। সাৱধান, কিন্তু অহংকাৰ আৰু সন্দেহৰ পৰা দূৰত থাকিব। এই মাহটোত আপোনাৰ ভাগ্য বিশেষকৈ 12 তাৰিখৰ পৰাই শক্তিশালী হ'ব। 19 এপ্ৰিলৰ পাছত লাভ ৰিলেশ্যনশ্বিপত যিসকলে ৰিলেশ্যনশ্বিপত আছে তেওঁলোকে এটা ৰিলেশ্যনশ্বিপটো ভালদৰে মেইনটেইন কৰিবলৈ চেষ্টা কৰিব লাগিব। বিবাহিতসকলৰ কাৰণে যিসকলে বিয়া কৰাম বুলি যদি ভাবি আছে, বিবাহিতসকলৰ কাৰণে কৈ আছোঁ, যিসকলে বিবাহ কৰাম বুলি যদি ভাবি আছে, মেৰেজৰ যোগ বনাই আছে, এক্সট্ৰা অলপ এফৰ্ট দিয়ক। কোনো ধৰণৰ চিন্তা কৰিবলৈ প্ৰয়োজন নাথাকে। সাধাৰণ শিক্ষা আৰু উচ্চ শিক্ষাৰ ক্ষেত্ৰত দেখাই দিছোঁ। গ্ৰহটো দৃষ্টি আছে 19 তাৰিখলৈকে। বৃহস্পতি আৰু ৰাহুৰো দৃষ্টি আহিছে। এইটো এটা খুবেই ভাল স্থিতি। আপুনি যিমান কষ্ট কৰে সিমানে আপোনালোকৰ শিক্ষাৰ ক্ষেত্ৰত, পঢ়া শুনাৰ ক্ষেত্ৰত অজস্ৰ জ্ঞান আহৰণ কৰিব পাৰিব। জীৱনটো আমি সৰুৰ পৰাও শিকোঁ, ডাঙৰৰ পৰাও শিকোঁ। যিসকল যিসকল ছাত্ৰ ছাত্ৰীসকল আছে ক্লাছ 5ৰ পৰা ক্লাছ 12লৈকে পিতা গুৰুৰ পৰা নিশ্চয় জ্ঞান আহৰণ কৰক। কাৰণ আমি সৰুৰ পৰাও শিকোঁ, ডাঙৰৰ পৰাও শিকোঁ। গুৰুৰ অবিহনে আমি জীৱনটো আধৰুৱা হয়। সেইকাৰণে আমাৰ শিক্ষাৰ প্ৰয়োজন। প্ৰত্যেকজন ব্যক্তিৰ মানুহৰ পৰা আমি এটা সৰু শিক্ষা লৈ জীৱনটো আগবাঢ়িবলৈ চেষ্টা কৰিব লাগে। মাহটোত কিন্তু আপোনালোকৰ কাৰণে খুবেই ভাল। যিমান দুগুণ কষ্ট কৰিছে তাতকৈ দুগুণ ভাল ফল পাব আপোনাৰ শিক্ষাৰ ক্ষেত্ৰত, এডুকেশ্যনৰ ক্ষেত্ৰত। উচ্চ শিক্ষাৰ ক্ষেত্ৰত চাবলৈ গ'লে ভালে থাকিব। প্ৰিয় দৰ্শক, এপ্ৰিল মাহটো আপোনাৰ লগতে আপোনাৰ পৰিয়ালটোৰ মংগল হওক, তাৰে কামনা কৰি আজিৰ এই গুৰুত্বপূৰ্ণ ভিডিঅ'টোৰ পৰা আমি বিদায় মাগিছোঁ। আকৌ নেক্সট ভিডিঅ'ত আপোনালোকক আটাইকে লগ পাম। আপোনালোকৰ এপ্ৰিল মাহটো ভাল ধৰণে পাৰ হওক, তাৰে কামনা কৰি আজি এই গুৰুত্বপূৰ্ণ ভিডিঅ'টোৰ পৰা আমি বিদায় মাগিছোঁ। ধন্যবাদ। ওম নমঃ শিৱায়।